Hello everyone, welcome to my YouTube channel. আজি মাঘ বিহুৰ বুলি বিহুৰ পিঠা বনাবলৈ লৈছো তাকে আপোনালোকলৈ আগবঢ়াইছো। মই বৰা চাউল তিয়াই লৈছো এপোৱা মান বাটি এটা জুখিছিলো এবাটি মানে হৈছে। 1 ঘণ্টা মান মই তিয়াই ৰাখিলো। 1 ঘণ্টাৰ পাছত ভাল সফা ৰুমাল এখনত মই চাউলখিনি ভালদৰে বহলাই দিলো। তেনেদৰে মই আকৌ 1 ঘণ্টা মান ৰাখিলো চাউলকেইটা অলপ পানীটো টুকিবৰ কাৰণে। পানীটো ভালদৰে টুকাৰ পাছত মিক্সাৰত মই কেইটামান দি খুন্দিলো। খুব সুন্দৰকৈ গুৰি হৈছে, একদম একেবাৰতে মানে গুৰি হৈ গৈছে আৰু বেছি সময় চালি থাকিবলগীয়া হোৱা নাই। এবাৰ চালি পেলাই মই থৈ দিছো আৰু তেনেদৰে মই আটাইখিনি চাউল খুন্দি ললো মিক্সাৰতে। খুন্দি পেলাই তাৰ পাছত গুড় অলপ ঠিক কৰি লৈছো। গুড়খিনি ঠিক কৰাৰ পাছতে মই এয়া দেখিছে নহয় বগা বাটি এটাই 3 বাটি জুখি পেলাই পিঠাগুড়িখিনি বাটি এটাত লৈ লৈছো। মই গুড়খিনি জোখমতে দিয়া নাই, কিন্তু পিঠাগুড়িখিনি মই জুখি পেলাই দিছো। এই বগা বাটিটোৱে 3 বাটি হৈছে। মই 3 বাটি পিঠাগুড়িত আন্দাজমতে গুড় দি লৈছো আৰু গুড়খিনি মই পানী অলপ দি পেলাই উতলাম। এয়া দেখিছে নহয় পিঠাগুড়িখিনি মই জুখি আছো এই বাটিটোৱে। এনেদৰে জুখি পেলাই মই অলপ সময় থৈ দিছো আৰু আনফালে গুড়খিনি কাটি পেলাই ৰাখি থৈছো। তাৰপিছত মই গুড়খিনি জুইত উঠাই দিম। এই বৰা চাউলৰ পিঠাটো খাবলৈ খুব ভাল লাগে, একদম কোমল হয় আৰু বহুত সময়লৈ মানে থৈ দিলেও টান হৈ নাযায়, খাই বহুত ভাল লাগে। এনে বৰা চাউলৰ লগত বা অন্য চাউলৰ লগত কিছু লোকে আটা বা ময়দা মিক্স কৰে বা চুজি মিক্স কৰে। মই সেইবোৰ একোৱেই মিক্স কৰা নাই, কাৰণ টান হৈ পৰিবও পাৰে সেইটো কাৰণে। আৰু আজিকালি বজাৰবিলাকত তেল পিঠা বিভিন্ন ধৰণে বনায়, কেতিয়াবা গুড়টো খুব কমকৈ দিয়ে, কেতিয়াবা বেছিকৈ দিয়ে, তেনেকুৱাও হয়। মই কিন্তু জোখমতে দিছো। অলপ পিঠাটো মিঠা হ'লে খাই ভাল লাগে, সেইটো কাৰণে মই অলপ মিঠাকৈ বনাওঁ। তেল পিঠা আগত মই বনাইছো, ইমান পাৰফেক্ট নহয় যদিও বনাওঁ আৰু বিহু আহিলে। বিহু বুলিতো বনাবই লাগিব, চেষ্টা কৰিব লাগিব। এয়া দেখিছে নহয় মোৰ গুড়খিনি ধুনীয়াকৈ কাটি পেলাই ঠিক কৰি থৈ লৈছো। এই পিঠাটো তেল পিঠাটো চাহৰ লগত খাই খুব ভাল লাগে। বিশেষকৈ ৰাতিপুৱা যদি একদম তেল পিঠা এখন আৰু চাহ একাপ হয়, খাই মজাই লাগে। বেলেগ মই বিশেষ একো যোগাৰ কৰা নাই। এইবাৰ তেল পিঠাকে বনাওঁ বোলো অলপ, অন্য বনাবলৈ তেনেকৈ সময় নিমিলিলে। এয়া মই চচপেন এটাত পানী অলপ লৈ আন্দাজমতে পানীখিনি লৈছো আৰু এয়া গুড়খিনি দি দিছো তাতে পানীখিনিতে। মই এতিয়া এইখিনি গেছত উঠাই দিম, অলপ সময় উতলিবলৈ দিম। গুড়টো যেতিয়ালৈকে পানীখিনিত মিক্স হৈ নাযায় গলি তেতিয়ালৈকে মই উতলাই থাকিম। দেখিছে নহয় উতলি আছে খুব সুন্দৰকৈ। তেনেদৰে মই লৰাই চামুচ এখনে লৰাই কিছু সময় গৰম কৰি থাকিম। গুড়টো গোটেইটো গলি পেলাই পানীখিনি যেতিয়া মিক্স হৈ যাব, তেতিয়া মই নমাই পেলাই ঠাণ্ডা কৰি থ'ম। ঠাণ্ডা কৰাৰ পাছত চেকনি এখনে চেকি পেলাই পিঠাগুড়িখিনিৰ লগত মই মিক্স কৰিম অলপকৈ দি পেলাই। তাৰপিছত ফ্ৰিজত মই 1 ঘণ্টামান ৰাখি থৈছিলোঁ। পিঠাগুড়িখিনি ফ্ৰিজত ৰাখি থ'ব লাগে, তেতিয়া ভাল হৈ থাকে। লগালগ বনাব পাৰি এই পিঠাটো, কিন্তু ফ্ৰিজত যদি অলপ সময় ৰাখি থোৱা হয় তেতিয়া ভাল হয় বনাবলৈ। অলপ লৰাই ল'ব লাগে পিছত বনোৱাৰ পাছত ফ্ৰিজৰ পৰা উলিয়াই পেলাই। তেনেদৰে মিশ্ৰণটো লৰাই অলপকৈ দি পেলাই বনাই থাকিব লাগে, খুব ভাল হয়।
মই বহুত দিনৰ পিছতহে বনাওঁ এই পিঠাটো, মানে বিহু আহিলেহে বনাওঁ। ইয়াত চাকনিখনে চেকি লৈছোঁ, কাৰণ ইয়াত লেতেৰা থাকিবও পাৰে, সেইটো কাৰণে এই চাকি পেলাই এক বাতি লৈ লৈছোঁ। এতিয়া এইখিনি অলপ অলপকৈ পিঠাগুড়িখিনিত মিক্স কৰিম, কৰি পেলাই মই ফ্ৰিজত ৰাখি থৈ দিম। ফ্ৰিজত ৰাখি থোৱাটো আপোনালোকক দেখুওৱা নহ'ল বাৰু, কিন্তু মই ৰাখি থৈছিলোঁ। সেইটো কাৰণে এয়া দেখিছে নহয় কেনেকৈ মিক্স কৰি আছোঁ। খাবলৈ যে কিমান ভাল লাগে নহয় পিঠাটো, কি সুন্দৰ হয়, মানে একদম মচমচীয়া হয় ভালদৰে বনাব জানিলে। তেলটো গৰম হ'বলৈ দিব লাগে, গৰম হ'লে খুব সুন্দৰকৈ লগালগ উঠি আহে পিঠাটো, বনাই ভাল লাগে, বৰ বেছি সময় নালাগে। মোৰ মিশ্ৰণখিনি প্ৰায় হৈ গৈছে। মই অলপ ডাঠ হোৱা যেন দেখি আকৌ অলপ দি পেলাই ঘুলি লৈছোঁ এয়া বনোৱা সময়ত। অলপ ডাঠ হ'লে এনেদৰে অলপ দি ল'ব পাৰে। এয়া মোৰ একদম ধুনীয়াকৈ জোখত হৈ গ'ল। এতিয়া এইখিনি মই বনাম এখন বা দুখনকৈ কেৰাহীত দি কেৰাহী এখনো ধুই কৰি মই মিঠাতেল দি লৈছোঁ। মিঠাতেলত এই তেলটো বনালেহে বেছি ভাল লাগে অন্য তেলতকৈ। মই মিঠাতেল দি পেলাই বনাওঁ এই তেলটো, আৰু সৰুৰ পৰা মই মিঠাতেলতে বনাই অহা দেখিছোঁ আমাৰ মাহঁতক বা গাঁৱৰ গৃহিণীসকলক, সেইটো কাৰণে ময়ো এনেদৰে মিঠাতেলতে বনাওঁ। তেলপিঠাটো আচলতে মিঠাতেলত বনালেহে খাই ভাল লাগে, সেইটো কাৰণে মিঠাতেলতে বনাব। আপোনালোকেও যদি বনায় আপোনালোকৰ কথা, যেনে যি তেলত বনাওঁ বুলি ভাবি তেনেদৰে বনাব পাৰে, কোনো কথা নাই। পিঠাটো খাবলৈ ভাল হ'ব লাগে। দেখিছে নহয় মোৰ তেলখিনি গৰম হোৱাত মই এনেদৰে অলপ অলপকৈ দি দিলোঁ, দি পেলাই এনেকৈ সিজিব দিছোঁ। অলপ সময় ইলুটি সিলুটি কৰি সিজাৰ পাছত মই কাঢ়ি থৈ দিম। এয়া দেখিছে নহয় মোৰ তেল পিঠা বনাই হৈ গ'ল, আৰু খাবলৈ খুব সুন্দৰ হ'ব। আপোনালোকেও বনাব। আপোনালোকলৈ বিহুৰ শুভেচ্ছা থাকিলে। বহুত বহুত ধন্যবাদ। মোৰ ভিডিঅ'টো ভাল পালে